হাই সেকেন্ডাৰী পাছ কৰা ষ্টুডেণ্টখিনিক স্কুটি দিয়াৰ গোটেই প্ৰচেছটোৰ বিষয়ে এইটো ভিডিঅ'ত কথা পাতিম যে কেনেকৈ তোমালোকে পাবা কি ডকুমেণ্টছ লাগিব তোমালোকৰ এলিজিবিলিটিৰ ক্ৰাইটেৰিয়া কি লাগিব সকলোখিনি কথা পাতিম তেতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকা আৰু যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যদি ফেচবুকত চাই আছা প্লিজ এই পেজটো ফ'ল' কৰি লোৱা কাৰণ মই ইয়াত এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ এতিয়া চোৱা প্ৰথম কথাটো হ'ল ইয়াত মেৰিট লিষ্ট মাৰিব তোমালোকৰ কি ডিষ্ট্ৰিবিউশ্যন প্ৰচেছটো কি তোমালোকৰ মেৰিট লিষ্ট মাৰিব এই মেৰিট লিষ্ট বেছড অন একাডেমিক পাৰফৰ্মেঞ্চ উইল বি পাব্লিছড অন দ্য ডাইৰেক্টৰ অফ মানে হায়াৰ এডুকেশ্যন DHC পৰ্টেল মেৰিট লিষ্ট মৰা হ'ব তোমালোকৰ চবৰে নাম তাত থাকিব লাগিব তাৰপিছতে কি হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব মানে তোমালোকৰ মানে কি আছে ষ্টুডেণ্ট নেম ইন দ্য লিষ্ট উইল বি কণ্টেক্টেড বাই দ্য ৰেছপেক্টিভ কলেজেছ এণ্ড এছাইন এ নোডেল অফিচাৰ টু ভেৰিফাই দেয়াৰ ডকুমেণ্টছ মানে কি হ'ব তোমালোকৰ যোনখিনি ডকুমেণ্টছ আছে সেইখিনি তোমালোকৰ নিজৰ কলেজত ভেৰিফাই কৰা হ'ব যে চব ঠিকে আছে নাই শুদ্ধ আছে নাই তাৰপিছত তাত এজন মানে তোমালোকৰ কলেজত এজন নোডেল অফিচাৰ দিয়া হ'ব সেই অফিচাৰজনৰ ওচৰত গৈ তোমালোকৰ অফিচত মানে অফিচাৰজনৰ ওচৰত গৈ পেলাই গোটেইখিনি ডকুমেণ্টছ ভেৰিফাই কৰিব লাগিব ইয়াৰ পিছত আহি গ'ল চাৰ্টিফিকেট ইছুৱেঞ্চ তোমালোকৰ এখন চাৰ্টিফিকেট ইছ্যু কৰিব সেই চাৰ্টিফিকেটখন মানে প্ৰজ্ঞান ভাৰতী স্কিমৰ এখন চাৰ্টিফিকেট দিব সেই চাৰ্টিফিকেটখন তোমালোকে গৈ পেলাই কি কৰিব লাগিব ডিলাৰত দিব লাগিব মানে কি দিছে ইয়াত আপন ছাকচেছফুল ভেৰিফিকেশ্যন ষ্টুডেণ্টছ উইল ৰিচিভ এ চাৰ্টিফিকেট which they must submit to the authorized dealer to claim the scooty মানে কি হ'ব তোমালোকে সেই চাৰ্টিফিকেটখন লৈ পেলাই ডিলাৰত দিব লাগিব অথৰাইজ ডিলাৰ যোনটো ডিলাৰ মানে এলট কৰোৱা হ'ব সেই ডিলাৰখনত গৈ পেলাই তোমালোকে চাৰ্টিফিকেট দিব লাগিব আৰু যিমানখিনি খৰচা পাতি আছে গোটেইখিনি তোমালোকৰ অসম চৰকাৰে দিব আৰু এটা কথা তোমালোকৰ মানে লাকি ষ্টুডেণ্ট কাৰণ অহা বছৰৰ পৰাতো সেয়া তোমালোকৰ কোনো স্কিম মানে স্কুটি দিয়া নহয় কৈছে নিযুত মইনা পইচাটো বঢ়াই দিব কিন্তু কোনো স্কুটি দিয়া নহয় সেইকাৰণে তোমালোক লাষ্ট বেটছ আৰু তোমালোক লাকি ষ্টুডেণ্ট ঠিক আছে তেতিয়া এইটো ফুটিতে ছাবস্ক্ৰাইবটো কৰি দিব পাৰি চেনেলটোত বাৰু ইয়াৰ পিছত আহি গ'ল তোমালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে তোমালোকক বৰ্ড মানে ASSEB যোনখন কয় যে এইটো আছাম ষ্টেট এডুকেশ্যন বৰ্ড এই বৰ্ডৰ পৰা তোমালোক পাছ আউট কৰিব লাগিব মানে আমাৰ অসমৰ হ'ব লাগিব অসমৰ বৰ্ডৰ পৰা পাছ আউট CBSE হ'লে নহ'ব ইয়াৰ পিছত আহি গ'ল তোমালোকৰ কেণ্ডিডেটছ মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ ইণ্ডিয়া আছাম মানে তোমালোক অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব ইয়াৰ পিছত আহিছে এক্সক্লুজন কোনখিনি ষ্টুডেণ্টক দিয়া নহয় মানে ষ্টুডেণ্টছ বেটাৰমেণ্ট অৰ ৰিএপিয়াৰ যোনে বেটাৰমেণ্ট দিছে বা যোনে আকৌ এক্সাম দিছে তেওঁলোকক এই পৰীক্ষা মানে এই স্কিমটোত পৰা বঞ্চিত থাকিব তেওঁলোকে স্কুটি নাপায় ইয়াৰ পিছত আহি গ'ল যে ৰিকুৱাৰ্ড ডকুমেণ্টছ কি লাগিব চোৱা এইটো ইম্পৰ্টেণ্ট ডকুমেণ্টছ লাগিব SSLC চাৰ্টিফিকেটখন ঠিক আছে HSৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট মানে HSৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব ইয়াৰ পিছত লাগিব SSLC মানে মেট্ৰিকৰ পাছ চাৰ্টিফিকেট তাৰপিছত হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট দুইখন আৰু তাৰপিছত বনিফাইড চাৰ্টিফিকেট ফ্ৰম দ্য কাৰেণ্ট ইনষ্টিটিউশ্যন মানে তোমালোকৰ কলেজত গ'লে হ'ল বনিফাইড চাৰ্টিফিকেট এখন লাগে বুলি তেওঁলোকে উলিয়াই দিব সেই বনিফাইড চাৰ্টিফিকেটখন লাগিব ইয়াৰ পিছত আহিব চেল্ফ ডিক্লেৰেশ্যন মানে চেল্ফ ডিক্লেৰেশ্যন ৰিগাৰ্ডিং দ্য নিযুত মইনা স্কিম মানে কি যোনে এইটো প্ৰজ্ঞান ভাৰতী স্কিম পায় তেওঁলোকে নিযুত মইনা স্কিম নাপায় জানাই আৰু সেইটো মানে চেল্ফ ডিক্লেৰেশ্যন এটা দিব লাগে যে মই যেতিয়া স্কুটি লৈছোঁ মোক নিযুত মইনা নালাগে তেনেকুৱা টাইপ ইয়াৰ পিছত আহিল তোমালোকৰ কষ্ট মানে পইচা কিবা দিব লাগিব নেকি নালাগে একো পইচা দিব নালাগে ইয়াত লিখা আছে দ্য গভৰ্ণমেণ্ট কভাৰ্ছ ৰেজিষ্ট্ৰেশ্যন এণ্ড ইঞ্চুৰেঞ্চ ফি গভৰ্ণমেণ্টে মানে ৰেজিষ্ট্ৰেশ্যন আৰু ইঞ্চুৰেঞ্চ ফিটো দিব তাৰ লগতে ষ্টুডেণ্ট আৰ নট ৰিকুৱাৰ্ড টু পে দ্য ডিলাৰ ফৰ দি ছাৰ্ভিচেছ ষ্টুডেণ্টজনে একো পে' কৰিব নালাগে ডিলাৰ একোৱে দিব নালাগে বাছ চব চৰকাৰে দিব এই পিছত আহি গ'ল ছেফটিৰ ক্ষেত্ৰত তোমালোকৰ এটা ফ্ৰী হেলমেট প্ৰভাইড কৰা হ'ব এই ফ্ৰী হেলমেট ইজ প্ৰভাইডিং এলং উইথ দ্য স্কুটাৰখনৰ লগত মানে স্কুটিখনৰ লগত তোমালোকৰ ফ্ৰী হেলমেট এটা প্ৰভাইড কৰা হ'ব তেতিয়া ভিডিঅ'টো ইমানেই যদি চেনেলটো যদি অকণমান যেন হেল্পফুল লাগিল ভিডিঅ'টো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যদি ফেচবুকত চাই আছা তেতিয়াহ'লে প্লিজ পেজটো ফ'ল' কৰি লওক কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই নাথাকোঁ তেতিয়াহ'লে মই বুজি থাকি চাইনিং অফ